অ বুনু ও এইকেইটা লোৱা কিবা এটা স্পেচিয়েলকৈ ৰান্ধি দিয়া। ঠিক আছে বাৰু মই ট্ৰাই কৰিম। আজি ভাবিলো এই পটলৰ ৰেচিপিটো আজি অকণমান স্পেচিয়েলকৈ বনাওঁ। তাৰ কাৰণে মই পটল 5টা ল'লোঁ। পটলকেইটা মই প্ৰথমতে এবাৰ ধুই ল'লোঁ আৰু ইয়াত ধুনীয়াকৈ বাকলিখিনি গুচাই ল'লোঁ। পটলটো বহুতে বহুত ধৰণে ৰান্ধি খায় নহয় জানো। পটলৰ এইটো স্পেচিয়েল ৰেচিপি বুলি মই এই কাৰণেই কৈছোঁ। আৰু মই পটলটো অকণমান বেলেগ ধৰণে কাটিম আৰু কেনেদৰে কাটিম আপোনালোকে ভালদৰে চাই যাব। মই পটলকেইটা ভালদৰে ধুই লোৱাৰ পিছত দেখিছে নহয় মই চুৰিখনৰ সহায়ত এটা চাইডে এনেদৰে ধুনীয়াকৈ আগ দি দি কাটি গৈ আছোঁ। আৰু এতিয়া সেই কাটাৰ বিপৰীত চাইডে মই আকৌ প্ৰথমত কাটাৰ দৰে এনেদৰে কাটি গৈ থাকিম। আৰু মই কেনেকৈ কাটিছোঁ আপোনালোকে ভালদৰে চাই যাবচোন। এফালে কাটাৰ পিছত যেতিয়া আপোনালোকে বিপৰীত চাইডে কাটিব তেতিয়া বেছিকৈ দবাই দবাই কাটি নিদিব। যদি সিফালৰ কাটাত গৈ লাগি যায় তেতিয়াহ'লে পটলটো দুটুকুৰ হৈ যাব। সেয়েহে অকণমান মানে বেছি দবাই দবাই নাকাটিব, অকণমান কমকৈ দবাই কাটিব। আৰু চাওকচোন এয়া মই এটা কাটি ল'লোঁ আৰু এনেদৰে গোটেইকেইটা পটল কাটি ল'ম। আৰু পটলকেইটা কাটোতে পটলৰ যে আগ আৰু মূৰকেইটা কাটি নেপেলাব, নহ'বা পিছত এনেদৰে আগ দিলে এৰাই যোৱা সম্ভাৱনা থাকে। এতিয়া মই গোটেইকেইটা পটলত কাটি লোৱাৰ পিছত এতিয়া পটলকেইটাত মই নিমখ আৰু হালধি অকণমান সানি লৈছোঁ যাতে নিমখৰ ফ্লেভাৰটো ভিতৰলৈকে সোমায়। আৰু গ্ৰেভিৰ কাৰণে ইয়াত মই লৈছোঁ 2 চামুচ বগা সৰিয়হ, 1 চামুচ ৰঙা সৰিয়হ, কেইটামান মগজ বীজ আৰু লগতে আধা চামুচ পোস্তদানাও দি দিছোঁ। এতিয়া গোটেইখিনি মই মিক্সাৰত দি দিলোঁ আৰু লগতে এডোখৰ আদা আৰু 3টামান জলকীয়া দিছোঁ আৰু এইখিনি মিহিকৈ এতিয়া পেষ্ট বনাই ল'ম। আনফালে মই গেছত পেন এখন পাতি তেল দি দিলোঁ। তেল গৰম হোৱাত এতিয়া মই কাটি ৰখা পটলখিনি দি দিছোঁ। পটলখিনি যেতিয়া এটা চাইড অকণমান সিজি গৈছে তাৰপিছত মই এনেদৰে লুটিয়াই লৈছোঁ। লুটিয়াই পেলাই আকৌ অকণমান সিজাৰ পিছত এইখিনি হেঁচি হেঁচি দিব লাগিব। আৰু বাকী থকা পটলকেইটাও দি দিছোঁ। আৰু এনেদৰে যেতিয়া আপুনি অকণমান সিজাৰ পিছত ওলোটাই পেলাই হেঁচি দিব তেতিয়া এইখিনি বহলি গৈ এনেদৰে পাতৰ আকৃতি ল'ব। চাওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে। আপোনালোকে পটলটো আমি গোটাকে বা টুকুৰাকে কাটি পেলাই ৰেচিপি বনাই খায়ে থাকোঁ নহয় জানো। আৰু এনেদৰে আপোনালোকে কেতিয়াবা পটলটো কাটি পেলাই এনেদৰে ফ্ৰাই কৰিও খাব পাৰে বা এনেদৰে গ্ৰেভি বনাইও খাব পাৰে। আপোনালোকে যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন। পটলখিনি ফ্ৰাই কৰি হোৱাৰ পিছত ৰৈ যোৱা তেলতে এতিয়া মই দি দিলোঁ আধা চামুচ কালজিৰা, লগতে 3টা শুকান জলকীয়া আৰু কালাৰৰ কাৰণে মই অকণমান হালধি দি দিলোঁ। তাৰপিছত এতিয়া মই দি দিলোঁ ইয়াত পেষ্ট কৰি ৰখা সৰিয়হ, পোস্তদানা পেষ্টখিনি। মই মিক্সি বাতিটো আউখালি আৰু অকণমান পানী দি দিলোঁ আৰু এইখিনি এতিয়া মই কিছু সময় ভাজি ল'ম যাতে সৰিয়হৰ কেঁচা গোন্ধটো যায়। কিছু সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত দি দিলোঁ মই সোৱাদৰ কাৰণে অকণমান নিমখ। নিমখখিনি দিয়াৰ পিছত মই এইখিনি অকণমান আৰু ভাজি লৈছোঁ আৰু এতিয়া ইয়াত মই দি দিলোঁ ফ্ৰাই কৰি ৰখা পটলখিনি। পটলখিনি এনেদৰে দি দিয়াৰ পিছত মই এইখিনি কিছু সময় এনেদৰে পটলৰ লগত আকৌ অকণমান সময় ভাজিছোঁ। আৰু পটলখিনি এনেদৰে সাৱধানে লুটিয়াই দিছোঁ যাতে সৰিয়হৰ ফ্লেভাৰটো পটললৈকে ধুনীয়াকৈ সোমাই যায়। এনেদৰে কিছু সময় লৰাই বগৰাই সিজাই লোৱাৰ পিছত এতিয়া গ্ৰেভিখন যিহেতু বেছি ডাঠ হৈ আহিছে, অকণমান মই ইয়াত পানী ব্যৱহাৰ কৰিম। পানীটো আপোনালোকে ইয়াত গৰম পানী ব্যৱহাৰ কৰিব, ঠাণ্ডা পানী দি নিদিব। ইয়াত আৰু মই এক্সট্ৰা বিশেষ মছলা একো ব্যৱহাৰ কৰা নাই যিহেতু মই সৰিয়হৰে বনাইছোঁ। আপোনালোকে যদি বিচাৰে ইয়াত অকণমান জিৰা গুড়িও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই কৰা নাই। ইয়াত পানীখিনি দিয়াৰ পিছত এইখিনিৰ লগত অকণমান ভালদৰে মিক্স কৰি ল'লোঁ আৰু এতিয়া ঢাকন দি 6ৰ পৰা 7 মিনিট সময় ল' ফ্লেমত সিজিবলৈ দিম। এয়া চাওকচোন কিছু সময় সিজাৰ পিছত এইখিনি এনেধৰণৰ হৈছে। এনেকুৱাতে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু মোৰ এই পটলৰ কাৰীখন ৰেডি হৈ গ'ল। মই আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ। এতিয়া এইখিনি গৰমে গৰমে ভাত বা ৰুটিৰ লগত ধুনীয়াকৈ খাব পৰা যায় আৰু খাবলৈও বহুতেই সোৱাদ হৈছিল। শেষত মোৰ আজি পটলৰ কাৰী ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।